জনপ্ৰিয় কণ্ঠশিল্পী পাৰবিন হুছেইনক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেত হৈছে মিতালী চৌধুৰী সোঁৱৰণী মঞ্চৰ এগৰাকী সদস্য, সক্ৰিয় সদস্য আচলতে। তেখেত আৰু ববিতা শৰ্মা বাইদেউ দুয়োগৰাকী ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। দুয়োগৰাকীৰ কাৰণে অকণমান হাত চাপৰি বজাই দিয়ক। ইয়াৰ মঞ্চত পাৰবিন হুছেইন আৰু তেখেতে গীত গাব ভৰ দুপৰীয়া, কথা ৰুদ্ৰ বৰুৱাৰ আৰু সুৰ জিতু তপনৰ। নমস্কাৰ। প্ৰথমতে মই ধন্যবাদ জনাবলৈ লৈছোঁ আজি এই অনুষ্ঠানত যিখিনি আমাৰ উপস্থিত দৰ্শক আছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি তেওঁলোক আহি আমাৰ এই অনুষ্ঠানটি আমাক উৎসাহ জনোৱাৰ বাবে। কিংদাক অনুৰোধ জনাইছোঁ সম্বৰ্ধনা জনাবলৈ। লগতে মই বহুত বহুত ধন্যবাদ জনাইছোঁ আটাইকেইগৰাকী শিল্পী যিকেইগৰাকী এতিয়ালৈকে ইয়াতে গীত পৰিৱেশন কৰিলে। তেওঁলোকৰ ইমান বিজি চিডিউল, মোক ইমানখিনি টাইম দিছে, মই কেনেকৈ ধন্যবাদ জনাম। গীতালী, মীনাক্ষী, মৌৰুচি, পাপৰি, সুৰেখা, পল্লৱী, সুদীপ, গীতাঞ্জলি, ভাস্বতী, জিন্তি, চবৰে নাম কৈ দিছোঁ দেই মই। দশমী, আকৌ গীতাঞ্জলি বৰা, জয়া ভৰালী, ৰুবুল, মই ক'ব নোৱাৰোঁ কেনেকৈ ধন্যবাদ জনাম। মোৰ চাগে সেইখিনি কম হ'ব, কিন্তু তেওঁলোকে ইমান তেওঁলোকৰ ব্যস্ততাৰ মাজত আহি দুদিনকৈ ৰিহাৰ্চেল কৰিছে। বহুত বহুত ধন্যবাদ। আৰু কি ক'ম, তোমালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু লগতে আমাৰ যিখিনি আমাক সহায় কৰিছে, আমাৰ গোটেইখিনি মিউজিচিয়ান, তেওঁলোকে 4 দিনমান ৰিহাৰ্চেল কৰিছে, ইমান টাইম দিছে আৰু ইমান কষ্ট কৰিছে কি ক'ম, কিন্তু তাৰ বাবদ কোনো একো মাননি লোৱা নাই দেই। মানে মোৰ বেয়াও লাগিছে, ইমান কষ্টৰ পাছত আমি বহুত কষ্ট কৰি এই ফাংচনখন পাতিছোঁ। আৰু চবেই যিখিনি আমাক ছাপোৰ্ট কৰিছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। আৰ্চি প্ৰডাকশ্যন, তাৰপিছত JB's, এনেকৈ আৰু দিগন্ত ঠাকুৰীয়া, এনেকৈ তেওঁলোকে আমাক বহুতখিনি সহায় কৰিছে। তেওঁলোকৰ ছাপোৰ্ট পাইছোঁ অলপ চলপ। চ' তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। আৰু মিউজিচিয়ানছখিনিলৈ মোৰ বহুত বহুত ধন্যবাদ আৰু বহুত মৰম।
পাৰ্বিন বাৰ বাবে অকণমান জোৰে হাত চাপৰি লাগিছিলে ইমান দিনে ইমান কষ্ট কৰি আজি সাৰ্থক হৈছে পাৰ্বিন বা কেনেকুৱা লাগিছে এগৰাকী সক্ৰিয় সদস্য আপুনি মিতালী চৌধুৰী সোঁৱৰণি মঞ্চৰ গতিকে কিমানখিনি কষ্ট কৰিছে আমি দেখি আছোঁ আপোনাৰ মুখেৰে শুনিব কষ্ট বিচাৰিছোঁ হৈছে অনুষ্ঠানটি যদি সফল হয় তেতিয়াহ'লে সেইখিনি কষ্ট পাহৰি যোৱা যায় আচলতে আজি মোৰ লাগিছে মই সফল হৈছোঁ গোটেইবিলাক আহিছে মোক ছাপোৰ্ট কৰিছে আৰু কি লাগে আৰু অকণমান জোৰে আকৌ হাত চাপৰি বজাই দিয়ক পাৰ্বিন বাৰ কাৰণে ববিতা বাৰ কাৰণে অশেষ ধন্যবাদ আৰু যিসকল ব্যক্তি এই সোঁৱৰণি মঞ্চৰ সৈতে জড়িত হৈ আছে আটাইকে ধন্যবাদ জ্ঞাপন